কিছু সময় বাৰান্দাত এনেই অহা যোৱা কৰি এটা সময়ত অনামিকা বৰুৱা বাৰান্দাৰ চকী এখনতে বহি পৰিল। এটা মিঠা সুগন্ধই ঘৰৰ চৌহদ লনখন আমোলমোলাই আছে। শেৱালিৰ সুবাস শৰতৰ আগমনত নিজকে সজাই পৰাই তুলিছে, যেন সন্ধ্যা দেৱীয়ে অভিসাৰৰ পূৰ্ণ প্ৰস্তুতিহে চলাইছে। অনামিকাই লনখনৰ একাষত থকা শেৱালিজোপালৈ চালে। সেউজীয়া শেৱালিজোপাত যেন বগা বুটাবোৰ কোনোবাই থোপা থোপে সজাই দিবলৈ আৰম্ভ কৰিছে। অনামিকা বৰুৱা লাহে লাহে বাৰান্দাৰ পৰা সেউজীয়া লনখনলৈ নামি আহিল। গাত ঊণৰ গুলপীয়া শ্বাল এখন মেৰাই লৈছে। ল'ৰা ছোৱালীহালক লগত লৈ গৃহস্থ অলপ ওলাই গৈছে। তাইৰ আজি যাবলৈ মন নগ'ল। গাটো কিবা ভাল লগা নাই। তাই এবাৰ গেটখনৰ ওচৰত ৰৈ ৰাস্তাৰে অহা যোৱা কৰা মানুহবোৰ চালে আৰু এটা সময়ত শেৱালিজোপাৰ কাষলৈ ঘূৰি আহিল। তাই ডিঙি মেলি শেৱালিজোপাৰ ওপৰৰ ডালবোৰ তল সৰি যোৱা ফুলবোৰলৈ চাই ৰ'ল। বাহ, ইমান ভাল লাগিছে। ঠিক আজিৰ পৰা 10-12 বছৰ আগৰ সেই দিনটোৰ দৰেই। অনামিকাৰ উঠজুৰিত হাঁহিৰ ৰোল এটা বাগৰি গ'ল। সিহঁত তেতিয়া গড়গাঁও মহাবিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ছাত্ৰ। প্ৰাণী বিজ্ঞান বিভাগৰ সিহঁতৰ 11জন ছাত্ৰ ছাত্ৰীৰ মাজত কেনে নিবিড় সম্পৰ্ক। সিহঁত 6জন ছোৱালী আৰু 5জন ল'ৰা। তথাপি গোটেই জাকে পাহৰি থাকে সিহঁতৰ লিংগভেদৰ কথা। এক নিবিড় বুজাব নোৱাৰা লোকঢাক নথকা অমৰ বান্ধোন। কোনোবা এটা নাহিলেই সিহঁতৰ খেলি মেলি লাগে। সাধাৰণতে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ অফ পিৰিয়ড নাথাকে। কেতিয়াবা কিবা কাৰণত গেপ হ'লে সিহঁতৰ মাজৰে ছফিয়ে কৈছিল, ঐ ব'ল বৃন্দাবনলৈ যাওঁ। লগালগ গোটেই জাকে দপদপাই বৃন্দাবন অভিমুখে যাত্ৰা আৰম্ভ কৰে। এৰা অনামিকাৰ নাকেৰে এটা দীঘলীয়া নিশাহ ওলাই গ'ল। তাই কেতিয়া যে শেৱালিৰ তলত আপোন মনে বহি পৰিল। নিয়ৰৰ সেমেকা বননি, জোকপোক ওলাব পাৰে। বহা ঠাইডোখৰ তাইৰ জেকা জেকা অনুভৱ হ'ল। থাকক, তথাপি তাই উঠি নাহিল। তাইৰ সোণালী দিনবোৰৰ মাজত খেপিয়াই খেপিয়াই সোমাই যাবলৈ ধৰিলে। তাই ছিঙি যোৱা আঠডাল আকৌ বিচাৰি ল'লে। এৰা বৃন্দাবনখন আজিও তাত আছেনে বাৰু? ধেত, নিজৰ কথাবোৰত অনামিকাই নিজেই সমাধান বিচাৰি চালে। একমাত্ৰ প্ৰাণী বিজ্ঞানৰ এমুঠি ছাত্ৰৰ বাবেহে সেইখন বৃন্দাবন। আনবোৰৰ বাবে কি তাই কেনেকৈ জানিব? বালিঘাট তিনিআলিৰ পৰা অলপ আগুৱাই সোঁহাতে নামি অলপ সোমাই গ'লেই গড়গাঁও মহাবিদ্যালয়খন। সেই ৰাস্তাটোৱে মহাবিদ্যালয়ৰ চৌহদৰ ওচৰত এটা ভাঁজ লৈ কাষে কাষে অলপ আগবাঢ়ি গৈয়ে চৌহদত প্ৰৱেশ কৰা গেটখন পায়। এই যে ৰাস্তা আৰু চৌহদৰ সমান্তৰাল গতি, সেই অংশতেই সিহঁত পঢ়ি থকা অৱস্থাত এটা দীঘলীয়া বিল্ডিং আছিল। ইয়াতেই সিহঁতৰ ৰিডিং ৰুম, লাইব্ৰেৰীটো আছিল। বিল্ডিংটো ৰাস্তাৰ বিপৰীতমুখী কেইবাশাৰীও বিল্ডিং। সেইবোৰ পাৰ হৈ সিহঁতৰ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে লেবৰেটৰী। কাষে কাষে ক্লাছৰুমো আছিল। পিছে তেতিয়া সেইবোৰ পকী নাছিল। ৰাস্তাৰ কাষৰ বিল্ডিংটোৰ সোঁকাষে এটা বিল্ডিং উঠাবৰ জোখাৰে এডোখৰ ঠাই খালী হৈ আছিল সিহঁতৰ দিনত। তাতে কেইজোপামান একেচিয়া, কাঞ্চন, কৃষ্ণচূড়া, কৰবী আদি ফুলৰ গছ। মহাবিদ্যালয়ৰ বিল্ডিংবোৰৰ আগে পিছে নানা ফল-মূল আৰু সৌন্দৰ্যবৰ্ধক গছ-গছনি। এই সকলোবোৰে মহাবিদ্যালয়ৰ প্ৰাকৃতিক আৰু শৈক্ষিক পৰিৱেশন আটকধুনীয়াকৈ ৰাখিছিল। সৰু সৰু হালধীয়া ৰঙৰ একেচিয়া ফুলবোৰ ফুলি সেউজীয়া বননিডৰাত থোপা থোপে সৰি এক অপূৰ্ব দলিচাৰ দৰে শোভা বৰ্ধন কৰিছিল। সেইখনেই সিহঁতৰ বৃন্দাবন। বৃন্দাবনৰ পৰা সিহঁতৰ প্ৰেক্টিকেল ৰুমৰ দূৰত্ব 15-20 নল। সময় আৰু সুবিধা পালেই সিহঁতে সেই বৃন্দাবনত বহি আড্ডা মাৰি সময় কটাইছিল। সিহঁত গোটেই জাকে তাত বহি কথাৰ ফুলজাৰি মাৰিত হাঁহি ৰ'ব নোৱাৰা হওঁতে এবাৰলৈও মনত নপৰে যে কাষতে থকা শিক্ষক শিক্ষয়িত্ৰীৰ কমন ৰুম বা আনফালে থকা লাইব্ৰেৰী ৰুমৰ কিবা ডিষ্টাৰ্ব হ'ব পাৰে। সিহঁত গোটেইকেইটা ঘূৰণীয়াকৈ বহি সন্মুখত কিতাপবোৰ থৈছিল, যাতে সকলোৱে সকলোৰ মুখবোৰ দেখা পায়। তাৰ পাছত কথা আৰু কথা, হাঁহি আৰু হাঁহি। সিহঁতৰ বহা ঠাইত, কিতাপত, মূৰত একেচিয়া ফুলৰ পাহিৰ সোণালী পৰশ। তাৰ পাছত কাৰোবাৰ প্ৰস্তাৱত সিদিনালৈ ক্লাছ এৰা, নাইবা বালিঘাট তিনিআলিত পণ্ডিতৰ হোটেলতো কিবা কমখন কৰিলেনে? সিহঁতৰ মাজৰে 2-3জনীয়ে টিপতে সোনকালে খাই বাহিৰ হয়।
পণ্ডিতে বিল বিচাৰিলে হাঁহি মাতি ব্যস্ত হৈ চাহ খোৱা লগৰ কেইটালৈ আঙুলিয়াই দিওঁতে অনামিকাহঁতে এবাৰলৈও ভবা নাছিল সিহঁতৰ চাহৰ বাকী কোনে পৰিশোধ কৰে। তাকো কোনোদিনে সোধাও নহ'ল। অথচ সেই ৰঙীন স্মৃতিয়ে আজিও অন্তৰ চুই যায়। ক'ত বাৰু সোমাই পৰিল বন্ধুবোৰ? কোনোবাই ভাল চাকৰি পালে, কোনোবাই নেপালে। সকলোৱে নিজৰ নিজৰ জগতখনত সোমাই পৰিল। এতিয়া লগ হ'লে কিমান যে ভাল লাগিব। বুকুখন হেঁচি ধৰি তাই উমান ল'লে। সেই মৰমৰ কিবা হিন্দেৰী ঘটিছে নেকি? আকুহি হৃদয়ৰ জাপবোৰত তাই পৰীক্ষা কৰিলে। একেই আছে, অকণো ম্লান পৰা নাই। বৰঞ্চ সময়ৰ দূৰত্বই সেই বন্ধুত্ব বেছি দৃঢ় কৰি এখন মনোমোহা জগতত বিচৰণ কৰাৰ দৰেই তাইক আনন্দ দিয়ে। তাইৰ মুখত এটি সন্তুষ্টিৰ মিঠা হাঁহি। তাইৰ অজানিতে মুখেৰে ওলাই গ'ল, সেই মৰমৰ বন্ধু, য'তে আছা মোৰ মৰম ল'বা। বৃন্দাবনৰ সুবাসে তোমালোকক আমনি কৰেনে? চকু দুটা মেলি তাই প্ৰফুল্ল মনেৰে চাৰিওফালে চালে। আন্ধাৰবোৰ ডাঠ হৈ আহিছে, শেৱালি ফুলবোৰো নেদেখা হৈ আহিছে। কেৱল হৃদয় পৰশা সুগন্ধই তাৰ স্থিতি ঘোষণা কৰিছে। অনামিকা বৰুৱাই গাত ঠাণ্ডা অনুভৱ কৰিলে। তেওঁৰ ছালখন ভালকৈ টানি টুনি মেৰিয়াই লাহে লাহে বাৰাণ্ডালৈ এখোজ দুখোজকৈ উঠি গ'ল। ধন্যবাদ। এই গল্পটি ৰাণু ফুকনৰ যিখন গ্ৰন্থ কোনো খেদ নাইৰ পৰা লোৱা হৈছে। গল্পটোৰ নাম হৈছে বৃন্দাবনৰ মধুৰ সুবাস। আৰু এইটো এটা খুব পুৰণি গল্প, যিটো অসমৰ পূৰ্বৰ আলোচনী, বহুত কেইবাবছৰ আগৰ আলোচনী পূবালীত প্ৰকাশ হৈছিল। আৰু সেই গল্পটোৰ সংৰক্ষণৰ বাবেই পুনৰ প্ৰকাশ কৰিছে লেখিকাই। আৰু মই ডৰিন গগৈয়ে প্ৰথমবাৰৰ বাবে এনেদৰে গল্প পাঠ কৰিছোঁ। কিবা ভুলভ্ৰান্তি ৰৈ গ'লে ক্ষমা কৰিব। আৰু গল্পটো যদি শুনি ভাল পালে বা মোৰ চেনেলৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পায় বা মোৰ গীত শুনি যদি ভাল পায়, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক। আৰু গড়গাঁও মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকললৈও আগবঢ়ালোঁ গল্পটো, বিশেষকৈ তেওঁলোকলৈ। ইয়াকে কৈ আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ। বাই বাই, টেক কেয়াৰ।